চামগুৰি আৰক্ষী পলমকৈ হ'লেও প্ৰশংসনীয় পদক্ষেপ এটা হাতত লৈছে। নিশ্চয় আপোনাৰ এই ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান যেনেধৰণৰ দৌৰাত্মক ডাম্পাৰৰ যি স্পীড, এই স্পীডসমূহৰ ড্ৰাইভাৰসমূহক যে গাড়ী চলাব দিছে, এই স্পীডসমূহ নিয়ম নীতি নিৰ্ধাৰণ কৰি পেলাই দিছে নাই? তেওঁলোকে জানেনে নাই যে কি স্পীডত গাড়ী চলাব লাগে? এই ডাম্পাৰৰ কাৰণে সেইদিনা এজন নিৰীহ লোক, এজন মানুহ প্ৰাণ যাবলগীয়া হ'ল। তাৰ আগতো নজিৰবিহীন কিছু ঘটনা তেওঁলোকে হৈ গ'ল। আৰু এই ডাম্পাৰৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুলত আহিব পৰা অৱস্থাত হৈ নাথাকে। মা দেউতা কিন্তু স্কুললৈ পঠিওৱাৰ সময়ত তেওঁলোকে চিন্তা হয়, ল'ৰা ছোৱালীক সময়মতে স্কুল গৈ পায়নে নাই। কিন্তু ডাম্পাৰ যেতিয়া গাড়ী চলাই যেতিয়া যাব ৰাস্তাৰে, আগ পিছ চাইনে নাই নাজানো এইবোৰ। এইকাৰণে আমি জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগক এটা অনুৰোধ জনাইছোঁ যে ডাম্পাৰসমূহৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁলোকৰ যি নীতি নিয়ম নিৰ্ধাৰিত কৰি দিছে, নীতি নিয়মৰ মাজেৰে যাতে ডাম্পাৰসমূহ চলে। আৰু ডাম্পাৰসমূহ যিটো অভাৰলোডিং, যিটো হিল কৰোৱা, আপুনি এইটো চাব, যিটো আপোনাৰ পাহাৰৰ পৰা যিটো হিল কৰে, RS গান্ধীৰ পৰা যিটো আহে, তাতো তেওঁলোকে এটা নিয়ম নিৰ্ধাৰণ কৰি দিব লাগে, সময় এটা বান্ধি দিব লাগে। এই সময়ৰ গতিত যাতে তেওঁলোকে গাড়ীসমূহ চলায়। আৰু আমি ইতিপূৰ্বে দেখিছোঁ যে আপোনাৰ অভাৰলোডৰ কাৰণে ৰাস্তা, আমাৰ নতুন বনাই দিয়া ৰাস্তা কিন্তু এতিয়া গেলিব, মানে ফাটি গ'ল ৰাস্তা। এই সিদিনা ৰাস্তা বনাইছে, 10 চকীয়া 12 চকীয়া গাড়ী যেতিয়া চলিব, ৰাস্তাৰ অৱস্থা থাকিবনে? আৰু তেওঁলোকৰ যিটো স্পীড, সেই স্পীডৰ কাৰণে মানুহ ভয়ৰ আশংকাত থাকে সদায়। আজি যেটো আমাৰ চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে যেটো পদক্ষেপ হাতত লৈছে, এই ডাম্পাৰসমূহৰ যিবিলাক অটপালি আৰু ডাম্পাৰৰ যেটো হাই স্পীড, যেটো স্পীডত নেকি আমাৰ ৰাইজ আতংকিত হৈ আছে। বৰ্তমান ৰাইজ আমাৰ হাইৱেত হওক বা যিকোনো গাঁৱলীয়া ৰাস্তাই হওক, য'ত নেকি ওলাবৰ কাৰণে ভয়ত আশংকাত থাকে। ইমান স্পীডত চলায় যে সিহঁতে মানে কোনো নিয়ন্ত্ৰণহীনভাৱে চলায়। গাড়ীটো যিটো গতিত চলাব লাগে তাতকৈ অধিক গতিত চলায় আৰু কোনো ধৰণৰ নিয়ম নীতি সিহঁতে নামানে। সকলো নীতি উলংঘা কৰি ৰাস্তাত সিহঁতে গাড়ী চলায়, যিটোত নেকি আমাৰ বহুত মানুহৰ ক্ষতি হৈছে। অলৰেডি আগতো কিছুমান এক্সিডেণ্ট হৈছে, সিহঁতে এক্সিডেণ্ট কৰিছে, যিটো নেকি মানুহৰ প্ৰাণহানি হৈছে। আৰু কিছুমান অভাৰলোডিং হৈ আছে, যিটো অভাৰলোডিঙৰ কাৰণে, অভাৰলোডিঙত ড্ৰাইভাৰে যিটো গাড়ী যিটো কণ্ট্ৰলত চলাব লাগে, অভাৰলোডিঙৰ কাৰণে সেইটো কণ্ট্ৰলত নাথাকে। আৰু কিছুমান গাড়ীৰ পৰা শিল বাগৰিও কিছুমান মানুহ দুৰ্ঘটনাত পতিত হোৱা আমি লক্ষ্য কৰিছোঁ। আৰু আমি বৰ্তমান সদায় আশংকাত থাকোঁ যে ৰাস্তাত ওলালে ডাম্পাৰৰ অটপালিৰ কাৰণে আমি ৰাস্তাত গাড়ী, মটৰ, বাইক একো চলাব নোৱাৰা হৈ আছে। ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আছে। তাৰ কাৰণে মই চামগুৰি আৰক্ষীৰ শলাগ লৈছোঁ। চামগুৰি আৰক্ষী অধীক্ষক মহোদয়ে যি পদক্ষেপ হাতত লৈছে, সেই পদক্ষেপক আমি অতিকৈ শলাগ লৈছোঁ আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ যদি আমাৰ পৰিবহণ বিভাগেও যদি এনেকৈ এই ডাম্পাৰৰ অটপালিৰ বিৰুদ্ধে যদি কিবা মাত মাতে বা পদক্ষেপ লয়, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু মুঠতে বিশেষ কথা এইটোৱে, ডাম্পাৰৰ অটপালি আৰু হাই স্পীড বা সৰু কণ ল'ৰাক দি পেলাই গাড়ী চলোৱা অতি সোনকালে বন্ধ হ'ব লাগে।